নমস্কাৰ। ধুবুৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়াকে প্ৰমুখ্য কৰি মাননীয় অধ্যাপক অধ্যাপিকাসকল, ছাত্ৰ বন্ধুসকল আৰু আজিৰ তৰ্ক প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল, আচলতে আইনৰ ছাত্ৰ ছাত্ৰীক কিদৰে তৰ্ক কৰিব লাগে সেয়া শিকোৱাৰ ধৃষ্টতা নাই, কিন্তু যিহেতু এইখন এখন প্ৰতিযোগিতা আৰু প্ৰতিযোগিতাখন কেতবোৰ নিয়ম নীতিৰ মাজেদি শৃংখলাবদ্ধভাৱে পৰিচালিত হ'ব, সেয়েহে আমি কেতবোৰ নিয়মৰ মাজেদি এই প্ৰতিযোগিতাখন আগবঢ়াই নিবলৈ চেষ্টা কৰিম। জয় জয়তে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এই মুহূৰ্তৰ পৰা এই প্ৰতিযোগিতা থলীখন এখন সদনলৈ পৰিণত হ'ব আৰু সদনত এজন অধ্যক্ষ থাকিব। তোমালোকে চৰকাৰী পক্ষৰ পৰা যিজন প্ৰথমে ক'বা সেইজন মুভাৰ হ'ব আৰু সেই মুভাৰজনেই আজিৰ বিধেয়কখন অধ্যক্ষ মহোদয়ক অৰ্পণ কৰি তাৰ ওপৰত সুস্থ তৰ্ক বিতৰ্কৰ দ্বাৰা আজি প্ৰতিযোগিতাখন পৰিচালিত হ'ব। লগতে এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে তৰ্ক প্ৰতিযোগিতাক বৰ্তমান সময়ত এক সুস্থ সুকুমাৰ কলাৰে অংশ বুলি ক'ব পাৰি। গতিকে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। লগতে আমাক আজিৰ এই প্ৰতিযোগিতাখনত বিচাৰক হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে ধুবুৰী আইন মহাবিদ্যালয়ৰ আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।